हेलो एवरीवन की खबर आपनालोकर आरो मोर खबर खूबे ভাল कियनो আজি ৰাতিপুৱা আমি কেজনী বশিষ্ঠ মন্দিৰলৈ বুলি ওলালো ইয়াৰ লগত সুনুজনীও আছে দে আমি ধুনীয়াকৈ বহি গৈ আছো দাদাজনে কৈছে কিমান আহিছে অতিবিটো দেখাই দিবচোন অতিবিটো দিলে আমি গৈ বশিষ্ঠ মন্দিৰ পালোগৈ চহৰটো ইমান ধুনীয়া মানে বহুত ভাল লাগিছে বহুত সুন্দৰ পৰিবেশ হন্তিহতো আগে গৈ আছে আৰু মই পিছে গৈ আছো ভিডিও বনাই আৰু পৰিবেশটো বহুত ধুনীয়া লাগিছে ইমান ৰদ যদিও বহুত বতাহ বহুত ধুনীয়া এটা সুন্দৰ পৰিবেশ গৈছো যদি ভাগৰ লগা নাই গৰমো লগা নাই যে হেনেকুৱা লাগিছে এয়া ভন্টিহতে গৈছে পূজা কৰাৰ কাৰণে চাকি আৰু ধূপ ধুনা জ্বলাবলৈ এয়া লৈছে আন্টিজনীৰ পৰা এয়া মই আৰু ভিডিও কৰাত ব্যস্ত লগতে ছোৱালীজনী ইছৰাম তাইক কি চাবা আৰু এয়া ভন্টি আৰু ছোৱালী তাইক মানে ফটো উঠাব লাগে কৈ আছে ময়ো ফটো উঠা চলৰে ভিডিও এটা বনাই আছো লাহে মনে গমেই নাপায় কিন্তু সিহঁতে হৈছে ফটো উঠাই আছে এয়া গৈছে ময়ো কৰা মানুহৰ নিচিনা কি কৰিম আৰু গোটেই চহৰৰ ভিতৰতে ঘূৰি আছো আৰু এনেকে বহুত গৰম ছোৱালী কৈছে বোলাচোন মা হেফালে যাও কি আছে চাই আহো ভন্টিও কৈছে বলচোন হেফালে যাও আমি এতিয়া আহিলো ময়ো বোলো ৰহ এবাৰ পুৰা গুটিখিনি ঘূৰি লৈ পেলাই যাম আৰু গলো পিছফালে এয়া চাওক ঝৰ্ণাটো পানী আহি আছে ইমান ধুনীয়া এটা সুন্দৰ পৰিবেশ কি কব উফৰাম ইফালে গৰম ইফালে পানী কি ধুনীয়া পৰিবেশ এটা বহুত ভাল লাগিছে মোৰ মনটো বহুত পবিত্ৰ হৈ গৈছে মানে ইমান ধুনীয়া ইমান ভাল লাগে পৰিবেশ ছোৱালী আকৌ আইসক্ৰীম খোৱাত ব্যস্ত কি কৰিব বহুত গৰম আৰু গাড়ীখনতে উঠিলো দাদাজনক ক'লো দাদা এচিটো চলাই দিয়ক বহুত বেছি গৰম পৰিছে দাদাও ক'লে হ'ব এনেকৈ কৈ কিনে আহিলো আৰু ভন্টিয়া ছোৱালী আগত বহিছে আমি দুটা ধুনীয়াকৈ পিছত কি কৰিম আৰু এনেকৈ আহি তাহাঁতো কিবা কৈ আছিলে মই ইমান গুৰুত্ব নিদিলো মই খালি ভিডিঅ' বনাতে ব্যস্ত হৈ থাকিলো মোৰো আৰু গৈ পালো বালাজী মন্দিৰ টেম্পল হিয়া চাওক গোটেইকেইজনীয়ে নামিলো ইয়াতো ইমান ধুনীয়া সুন্দৰ পৰিবেশ বাপৰে বৰষুণ আহো অৱস্থা হৈ আছে যদিও আহা নাই কিন্তু বহুত গৰম মানে ভয়ংকৰ গৰম হিয়া গোটেইকেইজনী চাওকচোন যেন একদম পুৰা বহুত মানে কষ্ট কৰি আহিছে এনেকুৱা লাগিছে ইয়াত কিবা তামোল লাগিছে মুমাই তামোল নে কি তামোল ময়ো তেনেকৈ নাজানো কিন্তু বহুত ধুনীয়া দেখিবলৈ আৰু পৰিৱেশটো যে ইমান ধুনীয়া সেউজীয়া চাৰিওদিশে কেৱল সেউজীয়া মাথো সেউজীয়া তাত বহুত ভাল লাগিলে গৈ এয়া আমি ফটো চটো উঠি ধুনীয়াকৈ পৰিৱেশটো চালোঁ আৰু এনেকৈ আমি গাড়ী ৰখিব আহিছোঁ এতিয়া গাড়ী ৰখি আহিলোঁ ভোকো লাগিছে বহুত এয়া ধাবাত সোমালোঁ আৰু এয়া মানে ধাবাত সোমাই এতিয়া ছোৱালীৰ চইচ কি খাব কি নাখাব মাহীয়েকো সুধিছে তোমালোকে কি খাবা মোৰ চইচ হৈ গ'ল মোক সুধিছে মই বোলে তুমি যি খোৱা মই আজি তোমাৰ চইচৰ মতেই খাম ময়ো তাইক তেনেকৈ ক'লোঁ মাহীয়েকে ল'লে এটা মেংগো চেক কাৰণ তাই অকণমান লাইটকৈ খায় গা ভাল নাই মাহীয়েকৰ পৰা কিন্তু টানি তাইও খাবলৈ নেৰিলে তাইও খালে আমি আৰু খানা হ'লে অপেক্ষা বহুত পেটত ভোক ইফালে হাঁহি থাকিব পৰা নাই বহুত ভোক লাগিছে দাদাজন আহি পালে আৰু দিছিলোঁ বাটাৰ নান চিকেন কাৰী আৰু তন্দুৰী ৰুটি দিছিলোঁ তো আমি খাই লাষ্টত মানে ইমান ভোক লাগিছে বহুত বেছিকৈ খাই দিলোঁ খাই মানে দুজনী ইমান হাঁহিছোঁ আৰু তাৰপিছতে ভণ্টি আৰু দুজনী ভণ্টি ক'লোঁ তোমালোকে খোৱা আমিও খাম এনেকৈ ভাবি হাঁহি কি খাব কি নাখাব আৰু কি অৰ্ডাৰ কৰিম গোটেইকেইজনী ভাবি আছোঁ লাষ্টত আৰু কি কৰিলোঁ এনেকৈ খাবলৈ ল'লোঁ আৰু এইখিনিকে শেষত বোলো নহয় আৰু কিবা অৰ্ডাৰ কৰিব লাগিব লাষ্টত আকৌ কৰিলোঁ পনীৰ গ্ৰেভি আৰু বাটাৰ নানো কৰিলোঁ কাৰণ যিখিনি দিছিলে সেইখিনিতে নহ'ল এই চাওকচোন চিকেন এক পিচ আছে মোৰ ছোৱালীকে নাতিলে জানেনে ছোৱালীক আকৌ দি দিলোঁ তাই কাৰণে চিকেন খাই ভাল পায় আৰু তাই এনেকৈ খাই তাইকো খোৱালোঁ ময়ো খালোঁ এনেকৈ ধুনীয়াকৈ গোটেইকেইজনী আৰামছে বহি ইমান ধুনীয়া ইমান এটা সুন্দৰ পৰিৱেশত খালোঁ ভাল লাগিলে আৰু ধাবাখনো বহুত ধুনীয়া আছিলে খায়ো ভাল লাগিলে বহুত টেষ্টিও বনালে শেষত আৰু এনেকৈ গোটেইকেইজনী ফটো উঠিব বুলি আশা কৰি আছিলে মই কিন্তু ভিডিঅ'হে বনালোঁ চাওকচোন খাব নোপোৱাৰ নিচিনা কেনেকৈ খাইছে শেষত বিল আহিলে কোনে দিব এতিয়া মোলৈ বাট চাই আছে দিলোঁ পইচা ওলা জুমাৰ পইচাকেইটা আকৌ আহিছোঁ বাই